হেল্ল' বন্ধুসকল, কি খবৰ? আছোঁ আজি সোণাৰী বৰা হণ্ডাই। আৰু আজি মোৰ পিছফালে এখন গাড়ী দেখিছে, আৰু এইখন হ'ল নিউ হণ্ডা ভেনু। আৰু গোটেই গাড়ীখনৰ আজি ধুনীয়াকৈ এটা ভিডিঅ' দিম, আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে এইখন গাড়ী ল'ব বিচাৰিলে যোগাযোগ কৰিব পাৰিব আপোনালোকে সোণাৰী বৰা হণ্ডা। মোৰ ওচৰত আছে এতিয়া ভেনুখনৰ চাবি, আৰু ইয়াত কি কি ফিচাৰ্ছ আছে আপোনালোকক দেখাইছোঁ। আৰু চাবিটো খুবেই প্ৰিমিয়াম আৰু খুব ধুনীয়া নতুন ডিজাইনত। আৰু এইটো এইচ ডিজাইন মাজত লিখা আছে এটা এইচ, আৰু তাৰ ছাইডে আছে যে বাটনখিনি আছে। এইটো হৈ গ'ল লক, এইফালে হৈ গ'ল আনলক, আৰু এইটো হৈ গ'ল হোল্ড। এইখনৰ সবিশেষ জনাব আমাৰ লগত। মোৰ লগত আছে গৌৰৱ দা, আৰু এইফালে গৌৰৱ দা আছে, আৰু গৌৰৱ দাই গোটেই ডিটেইল কৈ দিব। গৌৰৱ দা, আমাক গাড়ীখনৰ বিষয়ে আপুনি প্ৰথম আপোনাৰ ভাল নামটো কৈ দিয়ক। মোৰ নামটো গৌৰৱজ্যোতি ভৰালী হয়। হয়, আজি গাড়ীখনৰ গোটেই সবিশেষ আপুনি জনাই দিয়ক। এখন আপোনাৰ ভেনু একচুৱেলি ফেচলিফ্ট আহিছে। হয়, ইয়াতে আপোনাৰ ভেনু ছেকেণ্ড লঞ্চিং হৈছে। হয়, তো ইয়াতে যদি ফাৰ্ষ্ট টাইম যদি ফ্ৰণ্টত যদি চাব যায়, আপোনাৰ ফ্ৰণ্ট কানেক্টিং LED আপুনি পাই যাব, DL পাই যাব। গ্ৰিলখন আপোনাৰ টোটেলি চেঞ্জ কৰিছে। ইয়াত আপুনি স্কিপ প্লেট পাই যাব, টায়াৰ চাইজ পাই যাব, আপুনি R16 আপুনি টায়াৰ চাইজ পাই যাব, ডায়মণ্ড কাট এলো হুইল পাই যাব। এতিয়া আহক মই ৰিয়েৰ দেখাই দিছোঁ আপোনাক। ৰিয়েৰ যদি চাব যায়, এইটো আপোনাৰ এটা প্ৰিমিয়াম কোৱালিটিৰ আপোনাৰ এটা ভেনু ইয়াতে লোগো পাই যাব, উইথ এতিয়া কানেক্টিং এটা DL পাই যাব। আৰু ইয়াতে আপোনাৰ 375 লিটাৰ আপোনাৰ বুট স্পেচ পাই যাব, ডিফগাৰ উইথ আপোনাৰ ৰিয়েৰ ৱেপাৰ পাই যাব। তো আহক এতিয়া তেনেহ'লে ভিতৰখিনি মই অলপ এক্সপ্লেইন কৰি দিছোঁ। তো আপুনি এইফালৰ সোমাওক, মই ইফালৰ পৰা সোমাই গৈছোঁ। গাড়ীখন বাহিৰ চাইডে যিমান প্ৰিমিয়াম, তাতোতকৈ বেছি প্ৰিমিয়াম ভিতৰৰ ছাইডটো। ব'লক ভিতৰৰ ছাইডটো আমি চাওঁ, আৰু দাদাই দেখাই দিব ধুনীয়াকৈ। ইণ্টেৰিয়ৰ যদি চাব যায়, আপুনি ইয়াতে ক্ৰাফ্ট 12.3 ইঞ্চ আপুনি ডিছপ্লে পাই যাব। আপোনাৰ AC-টো LED আপোনাৰ অট'মেটিক পাই যাব। ইয়াতে আপোনাৰ ৱায়াৰলেছ চাৰ্জাৰ ফোন আপুনি পাই যাব। ইয়াত আপুনি C-টাইপ টু C-টাইপ চাৰ্জাৰ পইণ্ট পাই যাব। আপোনাৰ ভেণ্টিলেট চিট পাই যাব। স্প্ৰিং যদি চাব যায়, আপোনাৰ স্প্ৰিং কণ্ট্ৰলৰ আপোনাৰ গোটেইখিনি আছে। ইয়াত আপোনাৰ ক্ৰুজ কণ্ট্ৰল আছে, ইয়াত আপোনাৰ ভইচ কমাণ্ড আছে, ফোন ৰিচিভ এণ্ড কাট ইয়াতে আপুনি পাই যাব। আৰু ইয়াৰ পৰা আপোনাৰ MID ডিছপ্লেখন আপুনি কণ্ট্ৰল কৰিব। ইয়াত আপোনাৰ টায়াৰ প্ৰেছাৰ মনিটৰিং শ্ব' কৰিব। এইটো ড্ৰাইভ টু ডিছপ্লে। আপুনি গাড়ীখন যেতিয়া ষ্টাৰ্ট কৰিব, ড্ৰাইভিং কৰিব, তেতিয়াহে আপুনি গাড়ীখন ইয়াতে আপোনাৰ টায়াৰ প্ৰেছাৰটো ইয়াত শ্ব' কৰিব। বাকী আপোনাৰ ইয়াতে এইটো মডেলত এডাছ নাই, ইয়াতে আপোনাৰ এডাছো এভেইলেবল আছে। ইয়াত আপোনাৰ ব্লুলিং এভেইলেবল আছে। ইয়াত যদি চাব যায়, আপোনাৰ মই দেখাই দিছোঁ, ইয়াত আপোনাৰ ব্লুলিঙো এভেইলেবল আছে। ইয়াত মই এক্টিভ কৰা নাই এতিয়ালৈকে। ৰিয়েৰ যদি চাব যায়, আপুনি ৰিয়েৰ AC ভেন আপুনি পাই যাব। ৰিয়েৰ আপুনি চাৰ্জাৰ পইণ্টো আপুনি পাই যাব। আচ্ছা, আমি বেকলৈ যাম। আৰু ইয়াতে আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ, আপোনাৰ এইখনৰ মডেলটো কি মডেল? এই মডেলটো হয়, এই মডেলটো আপোনাৰ SX8 টাৰ্বো মডেল হয় এইটো। SX আৰু ইয়াতকে ওপৰত এটা মডেল আছে। ইয়াত ওপৰত আপোনাৰ SX10 মডেলটো আছে। তাত আপুনি ব্লুলিংটো পাই যাব, আৰু আপোনাৰ এডাছ ফিচাৰ্ছটো আপুনি পাই যাব। বাকী গোটেইখিনি সেম ফিচাৰ্ছে আপোনাৰ থাকিব। ইয়াত আপোনাৰ চানৰুফখন পাই যাব। আগতো চানৰুফ আছিলে, ইয়াত আপুনি চানৰুফখন। আচ্ছা, এইটো বস্তু মেনুৱেল হয়? এইটো মেনুৱেল হ'ব, এইটো আপোনাৰ মেনুৱেল হ'ব। কিন্তু এইখন এনেকে যদি থাকে, আপোনাৰ এনেকে খুলিলে এখন আপোনাৰ গোটেইখন একেলগে গুচি যাব। বাকী ক্ল'জ কৰোঁতেহে মেনুৱেল হ'ব, অট'মেটিক হয়। তো ব'লক এতিয়া যাওঁ আমি ৰিয়েৰ ছাইড, আৰু আপোনালোককো দেখাই আছোঁ ৰিয়েৰ ছাইডটো কেনেকুৱা। এতিয়া গৈ আছোঁ আমি বেক ছাইডে। আগতে যিখন ভেনু আছিলে তাতোতকৈ এইখন অলপ আহল বহল, আৰু বেক ছাইডেও বহুত স্পেচ আছে। গাড়ীখনৰ ভিতৰৰ ছাইডটো যি এটা হোৱাইট কালাৰৰ থিম দিছে, আৰু সেই থিমে খুব প্ৰিমিয়াম কৰি তুলিছে গাড়ীখন। ৰিয়েৰ যদি আপুনি চাব যায়, ইয়াতে আপুনি ফাৰ্ষ্ট অফ অল আপুনি ইয়াত ছান প্ৰটেক্টৰ কেইখন পাই যাব। বঢ়িয়া, বহুত ধুনীয়া বস্তু দিছে, আগতে নাছিলে। আৰু প্ৰাইভেচিৰ কাৰণে এইটো বহুত প্ৰয়োজনীয় বস্তু এটা দিছে। আপুনি ইয়াতে যদি চাব যায়, ইয়াত আপোনাৰ এটা আৰ্মৰেষ্ট আপুনি পাই যাব বেকত, দুটা কাপ হোল্ডাৰ আপুনি পাই যাব। ইয়াতে আপুনি দেখিছে লেগ ৰুমটো, ইয়াতে যথেষ্টখিনি আছে। আপোনাৰ হাইট? মোৰ হাইটটো 6 ফুটৰ ওচৰা-ওচৰি আছে, তথাপিতো বহুত লেগ ৰুম আছে। ইয়াতে লেগ ৰুম আছে, আৰু হেডৰুমো আছে। এইডোখৰ পৰা যিটো দ আছে বস্তুটো, এইখিনিৰ পৰা অলপ মানে এটা বেলেগ এটা হেৰিয়ত আছে, কিন্তু এইখিনিও অলপ বেলেগ, এইটো অলপ বেলেগ হয়। হেডৰুম পুৰা বহুত ধুনীয়া। আপোনাৰ মোৰ হাইটততো বহুত বেছি আছে, আপোনাৰটোত ধুনীয়া হয়। ইয়াত আপুনি থাই চেপটো আপুনি চাব পাৰে, একদম যথেষ্ট আপোনাৰ কমফৰ্টেবল হয়। লং জাৰ্ণিৰ কাৰণে আপোনাৰ এইটো কমফৰ্টেবল হ'ব। আৰু আপোনাৰ ৰিয়েৰ চিটকেইটা আপুনি এডজাষ্টেবল কৰিব পাৰিব। আচ্ছা, ৰিয়েৰ চিটকেইটা যিহেতু আপুনি আগৰ চিটকেইটা আপুনি এডজাষ্ট কৰিব পাৰে, ৰিয়েৰ চিটকেইটা আপুনি এডজাষ্ট কৰিব পাৰিব। এইখিনিও এডজাষ্টেবল হয়। আৰু আপোনাৰ ইয়াতে দুটা হেডৰেষ্ট পাই যাব। আৰু ইয়াত এটা আপুনি এডভান্টেজ ফিচাৰ্ছ আপুনি পাই যাব, যিহেতু আজিকালি আপোনাৰ ছেফটি ফিচাৰ্ছটো মেইন নহয় জানো। তো ইয়াতে আপুনি 6টা এয়াৰবেগ আপোনাৰ বেষ্ট মডেলৰ পৰা
কম্পালচৰি হয়। আচলতে ভেনু ফেচলিফ্ট ক'লে আমাৰ ভুল হ'ব। আচলতে গোটেই গাড়ীখনৰ কনচেপ্টটোৱে চেঞ্জ কৰিছে। যি আগতে গাড়ীখন যিমানটো আছিলে চাইজ তাতোতকৈ আহল বহল আৰু খুব ডাঙৰ লাগিছে। আগতে ভেনুখন অলপ সৰু আছিলে আৰু হাইট কক বা এল'হিল কক গোটেইখিনি অলপ ডাঙৰ আৰু ছাইডত এটা ষ্টিকাৰ লগাইছে। আগতে এইডোখৰ নাছিলে, তাত ভেনু লিখা আছে আৰু ওপৰত যিডাল ৰুফ আছে তাতো আপোনালোকে কিবা কিবি বান্ধি নিম ক'লে নিব পাৰে। খুবেই মজবুত এইডাল। ওচৰতে আছে সোণাৰী জুনিয়ৰ কলেজ, তাৰ ওচৰত আছে HDFC বেংক, তাৰ কিনাৰতে ডিলাৰটো আছে সোণাৰী বৰা হণ্ডা। যোগাযোগ কৰিব আৰু আপুনি নতুন ভেনুখন লৈ যাব।